Sundana Lugdung organization. আপোনালোক সকলোকে নমস্কাৰ জনাইছো আমাৰ বৈকুণ্ঠপুৰী ইয়থ ক্লাবৰ তৰফৰ পৰা লগতে নৱবৰ্ষৰ লগতে আমি ভোগালী বিহুৰ আগতীয়া শুভেচ্ছা জনাইছো অসমবাসী ৰাইজক আপোনালোকে ইতিমধ্যে গম পাইছে যে গমাৰিয়াটি বৈকুণ্ঠপুৰী ইয়থ ক্লাবৰ উদ্যোগত আমি ইতিমধ্যে গমাৰিয়াটি ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল 2025 অৰ্গেনাইজ কৰিব গৈ আছো সো তাতে আপোনালোকৰ সহায় সহযোগিতাটো আমি সকলোকে বিচাৰিছো তো আজি আমাৰ সৌভাগ্য বুলি ক'ব লাগিব আজি আমাৰ মিউজিক ফেষ্টিভেলটোৰ যি আজি আমাৰ ওপেনিং চেৰিমনি আছিলে আমাৰ বহু কেইজন স্থানীয় শিল্পী লগতে আমাৰ গাঁৱৰ জ্যেষ্ঠ লগতে আমাৰ এৰিয়াৰ গণ্যমান্য ব্যক্তিসকলে আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ দি গ'লে তো তেখেত সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তো আমি আগৰ পৰা আমাক কিছুমান প্ৰশ্ন এতিয়ালৈকে আমাৰ উত্থাপন হৈ আহিছে যে আমাৰ ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেলৰ এইম এণ্ড অবজেক্টিভ সো আপোনালোকক চমুকৈ ক'ব লৈছোঁ বিশেষকৈ আমাৰ সেই এৰিয়াবিলাকত বিশেষকৈ আমাৰ লোহিতমুখ আৰু আমাৰ সুবনচিৰি পঞ্চায়তৰ এনেকুৱা ধৰণৰ এটা পিছপৰা এলেকাবিলাকত বিভিন্ন ধৰণৰ আমাৰ সমস্যাখিনি থাকে সো সেই সমস্যাখিনি বা আমাৰ উঠি অহা প্ৰজন্মবিলাকক একোজ একোজকৈ আমাৰ সেই ফেষ্টিভেলটোৰ জৰিয়তে আপগ্ৰেড কৰাবৰ কাৰণে আমাৰ মিচিং কালচাৰেই হওক বা মিচিং ট্ৰেডিশ্যনেল ফুডছ আমি বিভিন্ন ধৰণৰ কণ্ডিশ্যনখিনি আমি এটা অসমৰ লগতে আমি বিশ্বৰ দৰবাৰত কেনেকৈ আমি প্ৰতিষ্ঠা কৰিব পাৰি আমাৰ এনেকুৱা ধৰণৰ পিছপৰা এলেকাবিলাকক তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ চ' ইয়াত আমাৰ মেইনলি থাকিব আমাৰ প্ৰগ্ৰেমটো দুদিনীয়া আমাৰ 15 আৰু 16 জানুৱাৰী 2025 চ' তাত আমাৰ প্ৰায়খিনি আমাৰ লোকেল ডান্সাৰ লগতে আমাৰ লোকেল যিখিনি উঠি অহা প্ৰজন্মৰ গায়ক আছে নৃত্যশিল্পী আছে চ' আমাৰ বিভিন্ন ধৰণৰ যিখিনি টেলেণ্ট আছে সেই টেলেণ্টখিনি আমি এটা শ্ব' কৰিবৰ কাৰণে তেওঁলোকৰ টেলেণ্টখিনি আমাৰ ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ চ' তাৰ সমান্তৰালভাৱে আমাৰ এতিয়ালৈকে আমাৰ অসমৰ বহুকেইজন আমাৰ গায়কৰ লগত আমাৰ কণ্টেক্ট হৈছে চ' আমাৰ মিচিং আৰ্টিষ্টো আছে তাৰপিছত আমাৰ বড়ো আৰ্টিষ্ট আছে লগতে আমাৰ নৰ্থ ইষ্টৰো কেইজনমান আমি আৰ্টিষ্টৰ লগত এতিয়ালৈকে কানেক্ট কৰি আছোঁ অলমষ্ট আমাৰ 30 to 35 আমাৰ তেনেকৈ আৰ্টিষ্টৰ লগত আমি কানেক্ট হৈছে আমি আশা কৰিছোঁ আমাৰ অনুষ্ঠানটি সকলো অসমবাসী ৰাইজে আমাৰ সহযোগ কৰিব লগতে ইয়াতে আমি সেই মিডিয়াৰ জৰিয়তে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে সিদিনাৰ পৰা আমাক কিছুমানে আমাৰ দৰ্শক আমাক ফেষ্টিভেলৰ আমাৰ শুভাকাংক্ষীসকলে ফোন কৰিছে যে ইয়াত থকা মেলাৰ ব্যৱস্থাটো চবেই সুধিছে চ' আমি সেইটো অলপ থুলমূলকৈ কৰি দিছোঁ চ' আমাৰ ইয়াত থকা মেলা ব্যৱস্থাটো এনেকুৱা হ'ব যে আমি ঠাইটো আমি উলিয়াই নমস্কাৰ বহুতে কমেণ্টত দি আছে ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ক'ত হ'ব আপোনালোকে যোগাযোগ নম্বৰ দিয়া আছে এই নম্বৰত কল কৰা আমি ধুনীয়াকৈ কথা পাতিম আৰু দোকানৰ ব্যৱস্থাও এতিয়া মানে ব্যৱস্থা কৰি আছোঁ কোনোবাই সুধি আছে দোকানৰ ব্যৱস্থা কৰিছে নেকি হয় কৰি আছোঁ দোকানৰ ব্যৱস্থা কৰি আছোঁ আৰু তাতে আপোনালোকে যোগাযোগ কৰক দোকানৰ ব্যৱস্থা চব এভৰিথিং ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেলত কি আয়োজন কৰা হৈছে সেই আয়োজনটো সুধিবৰ কাৰণে এই লিংকটো দিয়া নম্বৰটো কল কৰক আৰু কণ্টেক্ট কৰক ধন্যবাদ